কেতিয়াও নঘটা ঘটনা ঘটিল বিলালুদ্দিনৰ গৃহত। ঘটনাস্থলীৰ পৰা পলায়ন চালক হেণ্ডিমেনৰ। বিলালুদ্দিনৰ পৰিয়ালটোৱে সপোনতো ভবা নাছিল পুৱা শুই উঠাৰ পিছতেই তেওঁলোকৰ মূৰত সৰগ ভাগি পৰিব। কল্পনাও হয়তো কৰা নাছিল ঘৰখনৰ ওপৰত চলন্ত ট্ৰাক আহি বাগৰি পৰিব। কলিয়াবৰৰ শিলঘাট ঢিং সংযোগী মথাউৰিৰ পথত ভয়ংকৰ ঘটনা সংঘটিত হ'ল। নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাক মাথাউৰিৰ পৰা বাগৰি পৰে বিলালুদ্দিনৰ গৃহত। আল্লাহৰ আশীৰ্বাদ আছিল যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুটাকৈ পৰিয়ালৰ। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে। বাসগৃহৰ পৰা ৰাইজ আৰু চুলুং আৰক্ষীৰ সহযোগত এটি কণমানিক উদ্ধাৰ কৰি কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্পীড ব্ৰেকাৰ নথকাৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈছে হেনো অঞ্চলটোত। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ৰাতিপুৱা 5:30 মান বজাত শিলঘাটৰ পৰা যোনটো ডিং অভিমুখে যোনটো আমাৰ ৰাস্তা গৈছে সেইটো ৰাস্তাত আজি আমাৰ চুলুঙৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আহি এটা ঘৰত মানে আমাৰ ট্ৰাক এটা বাগৰি পৰে, ৰাস্তাৰ পৰা বাগৰি পৰে। বাগৰি পৰাত মানে সৰু বাচ্চা এটা মানে বিশেষ ক্ষতি হয়। তেখেতক বাচ্চাটোক এতিয়া আমাৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়ত লৈ গৈছে। মানে এটাই দাবী, ৰাইজৰ এটাই দাবী, এই যোনটো ৰাস্তাত মানে আমাৰ স্পীড ব্ৰেকাৰৰ কাৰণে বহুত দিন ধৰি আমি প্ৰশাসনক মানে আপত্তি তথা এনে আপোনালোকৰ জৰিয়তেও জনোৱা হৈছে তথা এপ্লিকেশ্যন আকাৰেও জনোৱা হৈছে, SDM মহোদয়কো জনোৱা হৈছে। গতিকে আমি নাজানো কিয় জানো এইটো স্পীড ব্ৰেকাৰৰ কাৰণে যে ইমান গাফিলতি চলি আছে, কিয় নিদিয়ে সেইটো আমি নাজানো। এতিয়া আমাৰ এটাই দাবী যাতে আমাৰ এইটো স্পীড বৰগুলিৰ আপোনাৰ শিলঘাটৰ পৰা যোনটো ডিং অভিমুখে যোনটো ৰাস্তা গৈছে মাথাউৰি দি, এই ৰাস্তাত যাতে আমাৰ স্পীড ব্ৰেকাৰৰ অতি শীঘ্ৰেই যাতে স্পীড ব্ৰেকাৰৰ সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ। এইটো মানে গোটেই মানে ঘৰৰতো গোটেই ক্ষতি হৈছে। গাড়ীত মানে আপোনাৰ 9 মাহৰ বাচ্চাটোৰ বয়স হৈছে 9 মাহমান। বিশেষ ক্ষতি সাধন হৈছে। এতিয়া ক'ব নোৱাৰোঁ যে কি এতিয়া আৰু ওপৰৱালাই জানে কি হৈছে। গাড়ীৰ ভিতৰত তামোল আছিলে, আমি দেখা পাইছোঁ তামোল আছে আৰু ড্ৰাইভাৰটো এতিয়া চালক পলাইছে। গতিকে প্ৰশাসনক এটাই দাবী জনাম যাতে অতি শীঘ্ৰে আমাৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰে। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।